ঘটনা হল এই আমার ভুটপুকুরি যে কর্মস্থান আছে এই কর্মস্থানের মাজত এটা লাইনের তার গেছে এই তিনটাটো যে আছে তিনটাটো একেবারে এনেকা লাগি আছে মানে মাকৈ যে কৰিছে এইটোত মাকৈৰ লগত লাগা অৱস্থা হৈছে আৰু দুইটাটো মানে মাটি পাম এনেকা অৱস্থা হৈ আছে আজি 2 বছৰ হ'ল কিন্তু লাইন মানে কোনো গুৰুত্ব দিয়া নাই এইটো কামের বারবার কমপ্লেন দিয়া হয়েছে ইহঁতক দরখাস্তটো দিয়া হয়েছে ইহঁতো আহি মানে কাম কৰিব ঠিক ইহঁতক টকা লাগে টকা দিব লাগে আজি এনেকা এটা দুর্ঘটনা হয়েছে মানুহ এটা আমার গাঁৱৰ যুৱক ল'ৰা এটা এই ল'ৰাটো মাকৈ ক্ষেত্ৰত যে কিহৰ কাৰণে গেছে আমি কিন্তু নাজানো মানে ধুমা উঠি আছে তাতে রাইজে হাল্লা কৰি আছে ইয়াতে কিহৰ ধুমা উঠি আছে এই ধুমা উঠাৰ কাৰণে আমি দৌৰাই গৈছোঁ মই আগতে গৈছোঁ যাই চাই যে ল'ৰাটো পৰি আছে এটা কিবা এটা মানে বাঁহৰ নিচিনা পৰি আছে এইটো লগত ই লাগি আছে লাগি মানে মৰাৰ নিচিনাই পৰি আছে আমি যেনেকা হোক গাঁৱৰ মানুহ দৌৰা দৌৰি কৰি যাই কেনেকা কৰি উদ্ধাৰ কৰিছোঁ হ্যাঁ উদ্ধাৰ কৰাৰ পিছত তেহেঁতো এতিয়া মানে মানুহটো নাই বুলি কোৱা যায় ডেট অৱস্থা এতিয়া মংগলদৈ পঠাইছোঁ এতিয়া খবৰটো আহিছে ডেট আমি এনেকৈ ইয়াতে পাইছোঁ ডেট অৱস্থা তথাপিত আমি মেডিকেললৈ পঠাইছোঁ এম্বুলেন্সত ফোন মাৰিছোঁ এম্বুলেন্স নাহে আহোঁতে আমি প্ৰাইভেট গাড়ীৰে পঠাইছোঁ পঠোৱাৰ পিছত এতিয়া ডেট খবৰ আহিছে মানুহটো ইয়াতেই ডেট অৱস্থা মংগলদৈ যাই নপোৱাৰ অৱস্থাতেই মানে খবৰটো আহিছে ডেট বুলি এইটো গাফিলতিটো মেইন গাফিলতি মানে লাইনমেনৰ গাফিলতি মানে লাইনমেনৰ গাফিলতিৰ কাৰণে আজি আমাৰ গাঁৱৰ এইটো এটা ল'ৰাৰ এনেকুৱা দুৰ্ভাগ্য ঘটনা হ'ল এটা হৈছে এতিয়া কি হ'ব এতিয়া আমাৰ মানে গাঁৱৰ মানুহ আছে হয়তো বা থানাৰ আমি অচি ছাৰৰ ওচৰত আমি এইটো মানে আহ্বান জনাওঁ যে আমাৰ এইটো তক্তটো লাগে কেনেকা কি হিচাপত তক্তটো ওলাব ওলাই আমাৰ মানে এইটো বিচাৰটো লাগে হ্যাঁ উপযুক্ত তদন্তটো কৰি ওলাব লাগে মানে এইখানি ক'ব বিচাৰোঁ আজি আমাৰ বুটপুখুৰী যিখানি মানে এটা দুৰ্ভাগ্যজনক কথা যে আমাৰ খাৰপিটিয়া লাইনমেন যিমান লাইনমেন আছে আৰু আমাৰ ইঞ্জিনিয়াৰ ছাৰ যিটো আছিল আগতে আমি এই লাইন ইঞ্জিনিয়াৰ ছাৰক আমি জনাইছিলোঁ যে আমাৰ এই বুটপুখুৰী এনেকুৱা ধৰণৰ মানে আপোনাৰ লাইনে তাৰকেইটা এনেকুৱা একদম তলত ঝুঁকি আছে কিন্তু কোৱাৰ পাছত তেওঁলোকে আহি কেনে কোনো ধৰণৰ আমাৰ মানে ৰাইজৰ হৈ এটা কাম কৰা নাই যদি 1-2 দিন আহিছিলে আহি কৈছে যে আমি কামখিনি কৰিম কিন্তু কৰাৰ আগত আমাৰ উপযুক্ত যিটো আমাৰ প্ৰাপ্ত ধন মানে আমাৰ পইচা দিলেহে আমি কৰিম নহ'লে আমি নকৰোঁ আজি তেওঁলোকৰ পইচাৰ কাৰণে আমাৰ চৰকাৰ অসম চৰকাৰ তেওঁলোকক দৰমহা নিদিয়ে নেকি তেওঁলোকক দৰমহা নিদিয়ে নেকি আজি পইচাৰ কাৰণে আজি এনেকুৱা ল'ৰা এটা আজি ঢুকালে আমাৰ গাঁৱৰ ভিতৰত যে আজি তাৰ মা যে তাৰ দেউতা ঢুকালে তাৰ মা আৰু সৰু বাচ্চা ল'ৰা আছে এই ল'ৰাটো এই ঘৰখন এনেকুৱা ইমান কষ্ট কৰি মেহনত কৰি খুৱাইছিলে আজি এই ঘৰৰ অৱস্থাটো কি হ'ব আজি এই অৱস্থাৰ কাৰণে সম্পূৰ্ণ দায়ী আমাৰ অসম চৰকাৰে আজি আমাৰ অসম চৰকাৰে যে এইটো তদন্ত কৰিলে হয় আজি আমাৰ অকল বুটপুখুৰী নহয় আমাৰ এই মুছলমান এলেকাৰ যিমান মানে এলেকা আছে এইবিলাক এলেকাৰ ভিতৰত যদি কোনো ধৰণৰ লাইন এনেকুৱা তাৰ তলত পৰি যায় তেওঁলোকে লগ নাহে আজি যেতিয়া 1 ঘণ্টাৰ আগৰ পৰা আমি লাইনমেনত ফোন কৰি আছোঁ আমি অফিচত ফোন কৰি আছোঁ তেওঁলোকে আমাৰ ফোন ৰিচিভ নকৰে আজি এতিয়ালৈকে এটা মানুহ লাইনৰ অফিচৰ পৰা আহি কেনে আমাৰ খবৰ লোৱা নাই বা ফোনতো খবৰ লোৱা নাই আমাৰ এটা দুৰ্ভাগ্যজনক কথা যে আজি আমাৰ এইখানি জায়গাত এনেকুৱা এটা অৱস্থা হৈ গৈছে যে আমাৰ গোটাই ৰাইজে এনেকুৱা হাহাকাৰ কৰি আছে এইটো পৰিয়ালৰ মুখৰ ফালে চাই কেনে আজি এই পৰিয়ালটোৰ হৈ আমি গোটাই ৰাইজে একলগ হৈছোঁ যেতিয়ালৈকে এইটোৰ আমি ন্যায় নাপাওঁ আর ন্যায়ৰ ব্যৱস্থা নহ'ব আমি এই লাষ্টটো আমি দাফন কৰিবলৈ আমি গোটাই ৰাইজ আমি নেদো হয় না নহয় ৰাইজে কওক যদি আমাৰ উপযুক্ত আমাৰ যিটো ন্যায় এই ন্যায়খানি দিয়াৰ পাছতহে আমি এই লাষ্টটো দাফন কৰিব দিওঁ নহ'লে লাইন অফিচৰ পৰা আমাৰ ইঞ্জিনিয়াৰ ছাৰে আহিব লাগিব আৰু SDO ছাৰ আহিব লাগিব আহাৰ পাছতহে আমি যি ব্যৱস্থা কৰিব লাগে আমি গোটাই ৰাইজে এইটো সিদ্ধান্ত ল'ম নহ'লে আমি আগন্তুক এতকাৰ ভয়ংকৰ আমি আন্দোলন চলাবৰ কাৰণে আমি বাধ্য হৈ যাম।